So মই আকৌ আহি গৈছোঁ এটা নতুন কেকৰ ডেকৰেটিং ভিডিঅ' লৈ। চ' হেল্ল' এভৰিৱান, মই ৰীমা আৰিয়া, গুৱাহাটীৰ পৰা এটা সৰু হোম বেকাৰী চলাওঁ। চ' আজি মোৰ আছিলে এটা ছেমি ফণ্ডেণ্ট কেকৰ অৰ্ডাৰ। চ' বাটাৰস্কচ ফ্লেভাৰত আছিলে। চ' কাষ্টমাৰে মোক ৰেফাৰেঞ্চ পিকচাৰ দি দিছিলে। চ' আপোনালোকে চাওক কেনেকুৱা হয় ডিজাইনটো। ফ্ৰেণ্ডছ, মই আপোনাৰ লগত মোৰ এটা কথা শ্বেয়াৰ কৰোঁ যে মোৰ যেতিয়া কাষ্টমাৰে কিবা ডাৰ্ক কালাৰ কেকৰ অৰ্ডাৰ আহে মোৰ তাত, তো মই তেতিয়া কি কৰোঁ ক্ৰীমত ডাইৰেক্টকৈ কালাৰটো দিয়া মই ভাল নাপাওঁ এইটো। কাৰণ আমি সকলোৱে জানো যে কেকত কালাৰ আমি যিমানে ব্ৰেণ্ডেড ইউজ নকৰোঁ কিয় কালাৰটো খোৱা ভাল নহয়, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। তো আমি কি কৰোঁ, তো মই এনেকুৱা ব্ৰাছৰ ছাইডত কালাৰ লৈ কেনে ব্ৰাছৰ সহায়তে আমি ছাইডত কালাৰটো লগাই দিওঁ। তো আপোনালোকেও এই হেকটো ট্ৰাই কৰিব পাৰে কেকত ডাৰ্ক কালাৰ আনিবৰ কাৰণে। চ' আপোনালোকে চাওক মোৰ ডিজাইনটো আজি কেনেকুৱা হয়। চ' মই ফণ্ডেণ্টৰ ৱৰ্কটো আগতে কৰি ৰাখি দিছিলোঁ অফ কেমেৰাত। চ' এইটো এটা বহুত ট্ৰেণ্ডিং কেকৰ ডিজাইন হয়। আপোনালোকে গেছ কৰিব পাৰিছে হয়তো, এইটো এটা ছিক্ৰেট কেকৰ ডিজাইন হয়। চ' আপোনালোকে চাওক কেনেকুৱা লাগে আপোনালোকৰ এই কেকৰ ডিজাইনটো। পূৰা ফুল কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ কেনেকুৱা লাগে মোক নিশ্চয় জনাব আপোনালোকে। চ' ইয়াত সৰু সৰু কিবা ডিটেইলিং আছিল, তো মই সেইটোৱে কৰি আছিলোঁ। চ' এয়া হ'ল মোৰ কেকৰ ফাইনেল লুক। চ' আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকৰ কেকৰ ডিজাইনটো কেনেকুৱা লাগিলে। আৰু মোৰ পৰা যদি আপোনালোকেও কেক ল'ব বিচাৰে তেনেহ'লে আপুনি আমাক ফেচবুক, ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে। চ' আজিলৈকে ইমানে। আপোনালোকে ভাল থাকিব, সুস্থ থাকিব, সদায় মোৰ ভিডিঅ'টো চাই থাকিব। বাই বাই।